হেল্ল' এভৰিৱান, সুপ্ৰভাত। আজি আমি আহিছোঁ এটা বিশেষ কামত আৰু গোটেই লগৰবোৰ মিলি আহিছোঁ আৰু ইফালে সকলোৱে অহাৰ লগে লগে টকা গণাত লাগি গ'ল, কাৰণ আজি আমাৰ বিপুল ভাই তাৰ সপোনৰ গাড়ীখন ল'ব। যিহেতু প্ৰথম গাড়ীখন সপোনৰ দৰে থাকে আৰু সেইবাবে আজি আমাক সকলোকে বিপুলে মাতি লৈ আনিছে গুৱাহাটীৰ টাটা শ্ব'ৰুমত। আৰু বহু সময় অপেক্ষা কৰাৰ অন্তত কেইটামান চাইন কৰি লৈ আমাৰ বাবে গাড়ীখন ৰেডি কৰি উলিয়াই দিলে আৰু তাৰপিছতে সকলোকে শুভেচ্ছা জনাই ৰিবন কাটি গাড়ীখন মুকলি কৰিলে। ময়ো যিহেতু ভিডিঅ' বনাই ভাল পাওঁ আৰু বিপুলেও মোক স্মৃতিৰূপে এটা ভিডিঅ' বনাই দিবলৈ অনুৰোধ কৰিলে। বহুত দিনৰ সপোন আছিল, সপোনটো মানে আজি পূৰণ হ'ল আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ ন গাড়ীখন ল'ম বুলি। আজি মানে পূৰণ হ'ল আৰু সেইখিনি মোৰ ফালৰ পৰা ধন্যবাদ। ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছেনে? ভাল লাগিছে বহুত। আজি লোৱাৰ কাৰণে গাড়ীটো বহুত দিনৰ পৰা আশা কৰি আছিল ল'ব বুলিকে, আজি লোৱাৰ কাৰণে ভাল লাগিছে। নতুন গাড়ী লৈছোঁ তো ভালে লাগিব। হয় নেকি? বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলে? আশা এটা আছিলে, ল'ৰাকেইটাৰ আশা আছিলে, মোৰো আশা আছিলে, কিন্তু এতিয়া মানে ল'ৰাকেইটাৰ আশা বেছিকৈ আছিলে, সেইকাৰণে লোৱা হৈছে আজি। পূৰণ হ'ল। এতিয়া আলহী চালহী খাবলৈ যাব পাৰিব। ভাল, এতিয়া অসুবিধা নাই। বিপুল পাৰিবিনে চলাব? চলাব পাৰিমনে? আগত মানে চলোৱাই নাই। হয় নেকি? এতিয়া তুমি শিকালেহে চলাব পাৰিবা। সকলোৰে এনেধৰণৰ সৰু সৰু সপোনবোৰ যাতে পূৰণ হয় তাৰে ঈশ্বৰৰ ওচৰত কামনা কৰিলোঁ।